আজি আমাৰ বৰগলি গাঁও পঞ্চায়তৰ অন্তৰ্গত ৬ নম্বৰ ৱাৰ্ড নতুনকৈ গঠন হোৱা ৰূপহীহাট সমষ্টিৰ অন্তৰ্ভুক্ত ৬ নম্বৰ ৱাৰ্ডত স্বতঃস্ফূৰ্তভাৱে আমাৰ সংখ্যালঘু ৰাইজ ওলাই আহিছে। আৰু আমি ইয়াত খালি আমাৰ বুথ সভাপতিসকলে এখন মিটিং পাতিছিলে, কিন্তু আজি যে ইমান মানুহ যে মানুহ যে জইন হ'ব কিন্তু আমি ভবা নাছিলোঁ। কিন্তু সিহঁতে বিজেপিৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ সিহঁতে নিজে নিজে আহি পেলাই আজি বিজেপিত যোগদান কৰিছে। সেই গোটেই মানুহখিনি কংগ্ৰেছী আছিলে। কেলৈ আপোনালোকে জানে, যেতিয়া আমাৰ কংগ্ৰেছ তাৰমানে আমি যেতিয়া পুৰণা কলিয়াবৰ সমষ্টি আছিলোঁ তেতিয়াও আমাৰ বৰগলিৰ পৰা 6,000 পৰা 7,000 ভোট কংগ্ৰেছে পায়। আৰু এইটো এটা কংগ্ৰেছৰ দুৰ্গৰ ৱাৰ্ড বুলি ক'ব পাৰোঁ। কেনেকৈ এই ৱাৰ্ডটোত আমাৰ যোৱা পিৰিয়ডত পঞ্চায়ত প্ৰেছিডেণ্ট কংগ্ৰেছৰে জিকিছিলে, ৱাৰ্ড মেম্বাৰ কংগ্ৰেছৰে জিকিছিলে। কিন্তু আজি এইটো ৱাৰ্ডতে ফাৰ্ষ্ট আমি মিটিং আৰম্ভ কৰিছিলোঁ, আৰু আৰম্ভ কৰাত আমি যিখিনি সঁহাৰি পালোঁ ৰাইজৰ বহুত বেছি। আগন্তুক পঞ্চায়ত নিৰ্বাচন কেন্দ্ৰ আগবাঢ়িব। আমি তাৰমানে আমাৰ বিজেপি আজিৰ ডেটত যিখিনি গম পাই আছোঁ, বিজেপি অকালে খেলিব। আৰু আমি প্ৰতিটো তাৰমানে আমিতো ৱাৰ্ড ইলেকশ্যন নেখেলোঁ, কাউন্সিলৰ আৰু ZPC আমাৰ দলত থাকিব। ৰূপহী সমষ্টিৰ যি 22টা পঞ্চায়ত আছে, এই 22টা পঞ্চায়ত প্ৰত্যেক দিনাই মই মিটিং কৰি আছোঁ বিভিন্ন গাঁও পঞ্চায়তত। আৰু প্ৰত্যেক দিনাই এনেকুৱা শ লোকে বিজেপি দলত জইন কৰি আছে। গতিকে ইয়াৰ পৰা দেখা যায় যে আমি অহা পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ ফালৰ পৰা ভাল ফলাফল আমি দেখুৱাব পাৰিম। কাৰণ চৰকাৰৰ যিবিলাক উন্নয়নমূলক কাম হৈছে, এই কাম কাজৰ প্ৰতি মানুহবিলাক আকৃষ্ট হৈছে। আজিৰ দিনত সংখ্যালঘু মানুহে বুজি পাইছে যে বিজেপি চৰকাৰে সংখ্যালঘুৰ কাৰণে যথেষ্ট কাম কৰিছে। গতিকে ৰাইজে বিচাৰি আছে যে ৰাইজৰ উন্নয়ন হোৱাটো বিচাৰি আছে। বিশেষকৈ আমাৰ ৰূপহীহাট সমষ্টিৰ ৰাইজে পৰিৱৰ্তন বিচাৰি আছে। কাৰণ আগতে আপুনি চাওক, বিগত দিনত আমাৰ ৰূপহীহাট সমষ্টিৰ উন্নয়ন বুলি একোৱেই নাই। আপোনালোকে দেখিছেই, ৰাস্তা ঘাটেই হওক বা স্কুল কলেজেই হওক বা দুখীয়াৰ আঁচনিবিলাকো আমাৰ দুখীয়া মানুহে উপযুক্ত মানুহে পোৱা নাই। গতিকে এইবাৰ ৰাইজে বুজি উঠিছে যে আমি বিজেপি দলৰ লগত থাকিব লাগিব, চৰকাৰৰ লগত থাকিব লাগিব, উন্নয়নৰ লগত থাকিব লাগিব। সেইকাৰণে আজিৰ দিনত আমাৰ সংখ্যালঘু মানুহ এনেকৈ ওলাই আহিছে আৰু বিজেপি দলত দলে দলে যোগদান কৰি আছে। গতিকে আমি আগন্তুক দিনত এটা ভাল ফলাফল আশা কৰিব পাৰিম। কংগ্ৰেছৰ দুৰ্গ বুলি কোৱা হয় ৰূপহীহাট সমষ্টি, মানে এইবাৰ পঞ্চায়ত নিৰ্বাচনটো কেনেকৈ আগবাঢ়িছে? তাকে মানে দুৰ্গ বুলিতো কোনো কথা নাই। তেতিয়া আমাৰ দলৰ সংগঠন ইমান মজবুত নাছিলে বা ৰাইজে বুজি পোৱা নাছিলে। আৰু বিশেষকৈ মই মোৰ আজি বক্তব্যত মই কৈ গৈছোঁ যে এটা সময়ত আমাৰ সংখ্যালঘু মানুহে NRCৰ ভয়তে হওক বা ডি ভোটাৰৰ ভয়তে হওক বিভিন্ন ভয় ভাবুকিৰে কংগ্ৰেছে ভোট লৈ আছিলে। আৰু সেই সূত্ৰে গৈ পেলাই আমাৰ মানুহে কংগ্ৰেছত ভোট দিছিলে। আৰু দুৰ্গ বুলি কোনো কথা নাই। আজি যদি তেনেকুৱা উপযুক্ত কেণ্ডিডেট বেলেগ দলৰ পৰা ওলাই আহে, তেতিয়া ৰাইজে সেই কেণ্ডিডেটকে ছাপোৰ্ট কৰিব। গতিকে আজিৰ দিনত দুৰ্গ বুলি ৰূপহীহাটত কংগ্ৰেছৰ দুৰ্গ বুলি কোৱাটো ভুল হ'ব। হয়তো কিবা কাৰণত যোৱা ইলেকশ্যনত কংগ্ৰেছে বহুত ভোটত জিকিছিলে, কিন্তু আমি আগন্তুক দিনত পঞ্চায়ত নিৰ্বাচনে হওক বা আগন্তুক 2026 নিৰ্বাচনত ৰাইজে তাৰ ফলাফল দেখুৱাব। কাৰণ আজিৰ দিনত কংগ্ৰেছৰ ৰূপহীহাট সমষ্টিৰ ভেটি নাই বুলি ক'ব পাৰি। আজি কংগ্ৰেছৰ বিধায়কজনে য'তে গৈছে তাতে ৰাইজৰ প্ৰশ্নৰ সন্মুখীন হৈছে। আপোনালোকে নিশ্চয় দেখা পাইছে, ছ'চিয়েল মিডিয়াতে হওক বা নিউজতে হওক আপোনালোকে দেখা পাইছে। য'তে গৈছে তাতে বিভিন্ন ধৰণৰ ৰাইজৰ প্ৰশ্নৰ সন্মুখীন হৈছে। গতিকে ইয়াতে দুৰ্গ বুলি কোনো কথা নাই। ৰাইজে এটা সিদ্ধান্ত লৈ আছে, যাৰ আজি ফলাফল আপুনি দেখা পাইছে যে আজি বৰগলিৰ নিচিনা এনেকুৱা ভিতৰুৱা অঞ্চলতো আমাৰ মহিলা মানুহ ওলাই আহিছে, বিজেপি দলৰ গামোচা লৈছে। তাৰ পৰা প্ৰমাণ হৈ যায় যে অহা নিৰ্বাচনত আমাৰ সংখ্যালঘু মানুহে আৰু কংগ্ৰেছত বা বেলেগ দলত নাথাকে, বিজেপি দলতে থাকিব। অভিযোগ কৰে যে সংখ্যালঘু তুচ্ছ তাচ্ছিল্য বুলি কি কথা আছে? আজি আমাৰ মানুহে ভোট নিদিয়াৰ কাৰণে হয়তো ৰাজনৈতিক ভাষাত কেতিয়াবা আমাৰ নেতাসকলে কিবা 2-4টা কথা কয়। কাৰণ সংখ্যালঘু মানুহে যেতিয়া ভোটেই নিদিয়ে, সেইখিনি মানুহ ধৰি ৰাখিলে হয়তো সংখ্যাগুৰু মানুহখিনি বিজেপিৰ লগত মানে নাথাকিব পাৰে। সেইকাৰণে যিখিনি কথা কয় সেইখিনি আমাৰ ৰাইজেও বুজি পোৱা হৈছে যে এইবিলাক ৰাজনৈতিক ভাষা। গতিকে ইয়াত মানে আজিৰ দিনত কংগ্ৰেছে বা কোনো বেলেগ দলে ৰাইজক এইটো কথা বুজাব নোৱাৰিব যে আমাৰ সংখ্যালঘু মানুহক বিজেপিয়ে গালি পাৰে, তুচ্ছ তাচ্ছিল্য কৰে। এইটো কথা আমাৰ ৰাইজে এতিয়া বুজি পোৱা হৈছে, যিহেতু আমি দলত নাছিলোঁ বা নাথাকোঁ, যাৰ কাৰণে আমাৰ দলে
সংখ্যাগুৰু ভোটখিনি বিচাৰিব হ'লে যে এটা মানুহ যদি এটা মানুহ বা এটা মানে সম্প্ৰদায় যদি নাথাকে সেই সম্প্ৰদায়টোক ধৰি ৰাখিলেতো চৰকাৰ কৰিব নোৱাৰিব। সেই কথাখিনি আজিৰ দিনত আমাৰ মানুহে বুজি পাইছে আৰু আমি আশা ৰাখিছোঁ আগন্তুক দিনত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে অহা 26 নিৰ্বাচনত তেওঁ তেখেতে সংখ্যালঘু 5টা সমষ্টি জিকাব বুলি কৈছে। গতিকে তেখেতেও এতিয়া বিচাৰি আছে যে সংখ্যালঘু মানুহখিনি আমাৰ লগত আহক। আপোনালোকে নিশ্চয় সিদিনাখনো তেখেতৰ বক্তব্য দেখা পাইছে। তেখেতে এতিয়া আমাৰ মুছলমানৰ হৈ বহুত কথাই কৈ আছে। গতিকে আগন্তুক দিনত তেনেকুৱা নহয় বা তেনেকুৱা ধৰণৰ কথাও আমাৰ নেতাসকলৰ মুখৰ পৰা নোলায় বুলি আমি আশাবাদী।